গোসাঁই নাম ফাঁকি দিহানাম ৰূপে বিশ্ব দৰবাৰত বিশ্ব ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ মাত্ৰ আৰু 2টা দিন বাকী আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, আপোনালোকে ঠিকেই শুনিছে। আমাৰ আচলতে চৰকাৰখনে দায়িত্ব দি থোৱা যিটো শংকৰদেৱ গোষ্ঠী, তেখেতসকলে ইমান ভুল কৰিবলৈ কিয় গৈছে আপোনালোকে জানেনে? ভুল পৰিচিত দি দিহানাম ফাঁকি কিয় প্ৰচাৰ কৰিবলৈ গৈছে? যি ফাঁকি গোসাঁই নাম হিচাপে আমি সৰুৰে পৰা শুনি আহিছোঁ, সেই নাম ফাঁকি বিশ্ব ৱৰ্ল্ড ৰেকৰ্ড নামেৰে পৰিচিত হ'বলৈ গৈ আছে। সেই কথাষাৰ মাত মাতিবলৈ কিয় কোনো মানুহ ওলাই অহা নাই? অমিয়া নেওগ বাইদেৱে বিৰোধিতা কৰিছে। নিশ্চয় তেওঁ যুক্তি আছে, কাৰণ তেওঁ এগৰাকী দিহা সম্ৰাজ্ঞী আৰু গুৰু উপাধি লৈ থকা মানুহ। অমিয়া নেওগ বাইদেৱে যেতিয়া নেকি ক'লে, তেতিয়াৰ পৰা হাজাৰ হাজাৰ মানুহ অমিয়া বাইদেউৰ লগত আছে, কিন্তু আইনী প্ৰশাসনী মতে এতিয়ালৈকে একো কৰিব পৰা নাই। কাৰণ বিহু যেনেকৈ বিশ্ব ৰেকৰ্ড কৰিলে ৰিণিকি ৰিণিকি গান এটা আপোনালোকে নিশ্চয় শুনিছে, এতিয়া ঠিক তেনেকৈ ভুল ৰূপে দিহানাম পৰিচিত কৰিব আজি ৰাতি শিলা বৰশীলে এই নাম ফাঁকিয়ে। হয়, এই ভুলবোৰ ধৰিবলৈ গ'লে কিছু লোকৰ আচলতে পকেট খালী হ'ব, কাৰণ এইবিলাকত বহুত লোকৰ উপাৰ্জনৰ পথ ওলায়। সেয়েহে মাতোতা কোনো নাই। কমলা গগৈদেৱে কিয় মাত মতা নাই? আৰু সাংস্কৃতিক গোষ্ঠী শংকৰদেৱ সাংস্কৃতিক গোষ্ঠী, তেওঁলোকে এই কথাষাৰ কিয় জুকিয়া চোৱা নাই? আৰু আমাৰ বহুত ডাঙৰ ডাঙৰ ভাল ভাল মানুহ আছে, তেওঁলোকে কিয় মাত মতা নাই? সেইটো ভাবিহে আচৰিত হৈছে। কাৰণ আমাৰ যদি থলুৱা গীত মাতবিলাক এনেকৈ সুৰ সঞ্চাৰবিলাক নতুনৰ পৰা নতুনত্ব কৰে, আমাৰ একো গুণাগুণ নাথাকিব। কাৰণ বিয়া নামটো গৈ বিহু নাম কৰিবগৈ, বিহু নামটো গৈ দিহানাম কৰিবগৈ, আৰু বিভিন্ন ধৰণৰ ৰূপ দিবগৈ। কাৰণ আজিকালি ছ'চিয়েল মিডিয়া, সেয়েহে সকলোৱে নিজৰ কেনেকৈ নিজস্বতা কৰি ভাইৰেল হওঁ তাকেহে বিচাৰি ফুৰে। সেয়ে মই বৰ বিশেষ কথা ক'ব নাজানো, তথাপিতো যেতিয়া দিহানাম ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈছে, সেই কথাষাৰ শুনি ভাল লাগিছে, কিন্তু ভুল সিদ্ধান্ত এটা লৈ, ভুল সুৰ এটা লৈ ৱৰ্ল্ড ৰেকৰ্ড কৰি কোনো লাভ নহ'ব। কাৰণ গোসাঁই নাম ফাঁকি দিহানাম ৰূপে পৰিচিত কৰিলেও সেই ফাঁকি গোসাঁই নামেই হৈ থাকিব। তেওঁলোকে সুৰ সঞ্চাৰ বদলি কৰি গাব পাৰে, সেইটো বিশ্বত ৱৰ্ল্ড ৰেকৰ্ড হৈ থাকিব, কিন্তু আমাৰ সমাজে আমি কেতিয়াও স্বীকৃতি দিব নোৱাৰিম দিহানাম বুলি। অমিয়া নেওগ কলিতা বাইদেউৰ পক্ষত হাজাৰ হাজাৰ মানুহ থিয় হৈছে, কিন্তু যিসকল প্ৰতিযোগীয়ে এতিয়া হয়তো তেওঁলোকে গুৱাহাটীত উপস্থিত হৈ আছেগৈ, সেই উপস্থিত হৈ থকা লোকসকলে নিশ্চয় কিবা এটা পাম বুলি গৈছে। ভুলেই হওক বা শুদ্ধই হওক, তেওঁলোকে মুঠতে গাবলৈ ওলাই গৈছে, গাব। তেওঁলোকেনো কিয় বিৰোধিতা কৰিব? সেইটো শুদ্ধ কথা। কিন্তু আমাৰ যে এনেকৈ নিজৰ মান সন্মান শেষ কৰি ভুল এটা পৰিচিত দি কোনো লাভ নাই, সেইটো প্ৰতিযোগীসকলেও ভবা উচিত।
সেয়েহে মোৰ চেনেলৰ তৰফৰ পৰা আকৌ পুনৰবাৰ ক'লোঁ আপোনালোকক, যদি পাৰে আপোনালোকে এই নাম ফাঁকি সলাই বেলেগ এফাকি নাম আপোনালোকে দি লাগিলে 2-এদিন তাৰিখটো সাল সলনি কৰি শুদ্ধ ৰূপত বিশ্ব ৱৰ্ল্ড ৰেকৰ্ড কৰক। তেতিয়া আমি সকলোৰে আপোনালোকৰ পক্ষত থিয় দিম আৰু শুদ্ধ বুলি বিশ্ব ৱৰ্ল্ড ৰেকৰ্ড হৈ থাকিব। আৰু যদি তাকে নকৰে, আমাৰো পৰিচয় দিবলৈ আচলতে দিহানাম বুলি ক'বলৈ খোজা লাগিব। সেয়েহে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যদি মোৰ কথাকেইটা ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব বুলি আশা ৰাখিলোঁ।